মৰা আছিলে সেইখনৰ আজি গৈ পেলাই গুৰু আহমেদে গাড়ী দি পেলাই ভাঙি দিছে। গতিকে এইটো কাৰণে আজি ইয়াত এফাইখনত তুমি থাকিব লাগে যে ঘৰৰ বাউণ্ডেৰী গৈ পেলাই গাড়ী দি পেলাই তেওঁ মানে মোৰ ফটোখন সুন্দৰ ভাঙি পেলাই দিছে। গতিকে এইটো এটা হেৰি হ'ব লাগে। আৰু Podmazurka, go back! Go back! Go back! Podmazurka, hi! Podmazurka, 1, 2! 1, 2! 1, 2! Podmazurka, go back! Go back! Go back! বিধানী দলৰ দলপতি আকৌ আমাক সম্বোধন কৰি আজি যে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী সামৰিবলৈ অনুৰোধ জনাইছে। অনুৰোধ কৰিছোঁ যে আপোনালোকে বস্তুবিলাক নিৰপেক্ষভাৱে চাবলৈ চেষ্টা কৰক। যদি আপোনালোকে আমাক সুৰক্ষা নিদিয়ে আমি তাৰ ওচৰলৈ যাম, তেতিয়াহ'লে আমিও ঘৰত বহি থাকিম নেকি? নিৰ্বাচন এনেকেই হৈ যাব। একপক্ষ ভূমিকা আমি দেখা পাইছোঁ কংগ্ৰেছ দলে সেইসকলৰ নাম লৈ আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগলৈ আমি কমপ্লেইনটো আমি দিমেই আৰু আমি ফ'ল' আপটো কৰিম। এতিয়া আমাৰ মাজত আৰমান আলী আছে, এই সন্দৰ্ভত দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। মাননীয় সভাপতিদেৱ লগতে বা কিবা এটা ওপৰৰ নিৰ্দেশন হ'লে আহে ৰাতি তেওঁলোকৰ ঘৰলৈ পুলিচ পঠাই দিয়ে, পুলিচ প্ৰশাসন পঠাই পেলাই তেওঁক হয় গৰুচোৰ নহয় শিলগুটি চোৰ নহয় ইটা চোৰ বুলি তেওঁলোক ভৰাই দিয়ে। গতিকে মই প্ৰশাসনক অনুৰোধ কৰিছোঁ আপোনালোকে মানুহবিলাকে বজাই ৰাখি আপোনালোকে কাম কৰক। এইটো আমিও কৰিছিলোঁ, আমি উল্লেখনীয় কৰিব পৰা নাই, আমি সকলোৰে লগত মিলি জুলি আমি Podmazurka, go back! Go back! Go back! Podmazurka, hi! Podmazurka, 1, 2! 1, 2! 1, 2! Podmazurka, go back! Go back! Go back! বিধানী দলৰ দলপতি আকৌ আমাক সম্বোধন কৰি আজি যে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী সামৰিবলৈ অনুৰোধ জনাইছে। আপোনাৰ কাৰণে এইখনতে গহপুৰলৈ যাব মানে আপোনালোকে এতিয়া আমাক তালৈ যোৱা বাধা দিছে মানে ইয়াৰ পৰা গহপুৰলৈ আমি আপোনালোকৰ ভাষাটো যিটো আমাৰ কথা হ'ল যে আমি সেইফালে যাব ঘূৰি যাব দিছোঁ। ঘূৰি গহপুৰ পুলিচৰ দায়িত্বটো কি? এডমিনিষ্ট্ৰেশ্যনৰ কি শান্তি ৰক্ষা হয়নে নহয়? আমি ইয়ালৈকে শান্তি ৰক্ষাটো কৰক। সেইটো কোৱা নাই ছাৰ, ইয়ালৈকে মোৰ বিচাৰ কৰিব পাৰে। ইয়ালৈকে মই আপোনালোকে আজি দিনটো মিটিং কৰিলে আমি নিজে এতিয়া শোণিতপুৰ জিলালৈ যাওঁ। শোণিতপুৰ জিলাই কি কয় আমি শুনো। শোণিতপুৰ জিলা শুনো, আপোনালোকৰ বিশ্বনাথ জিলাতো আমিতো শোণিতপুৰ যাব পাৰোঁ, ইয়াৰ পৰা গুৱাহাটী যাব পাৰোঁ, হয় না? গুৱাহাটী যাব পাৰোঁ, আমি নগাঁও যাব পাৰোঁ, আমি উল্টা কিয় যাম? আমিতো নগাঁও যাব পাৰোঁ, যাবলৈ দিয়ক। আমি শুনিছোঁ ঠিক আছে, বিশ্বনাথ ডিষ্ট্ৰিক্টৰ জুৰিছডিকশ্যন আমি এতিয়া শোণিতপুৰত আমি যাব নোৱাৰিম। আমি যাব जब विमान का डरता है पुलिस तो आगे करता है। जब विमान का डरता है पुलिस तो आगे करता है। जिंदाबाद गौरव कांग्रेस जिंदाबाद। जब तक विमान का কথাটো কি মানে মইতো বুজি পোৱা নাই, কি আপোনালোকে কি ইনষ্ট্ৰাকশ্যন পালে? ছাৰ আমাক লিখিত এইটো ইনষ্ট্ৰাকশ্যন দিছে, ইয়াৰ পৰা আপোনালোকে তালৈ যদি আমি যাবলৈ নিবিচাৰোঁ আমাক লিখিত এখন দিয়ক, তেতিয়াহ'লে আমি যাব নিদিওঁ। আপোনালোকে আমি কোনো কনফাৰ্টেশ্যনত যাবলৈ আমাক কিয় যাবলৈ কিয় বাধা দিছে? মই জানিবলৈ মোৰ যে ফৰে মোৰ ছেফটিৰ কাৰণেতো আমাৰ কংগ্ৰেছৰ মানুহকে ধৰিছোঁ। এতিয়া যে মোৰ ছেফটি লৈ এতিয়া যে ইয়াত কোন মানুহ আছে যে তেওঁলোকক কিয় নধৰে? যদি মোৰ ছেফটি লৈ এখন চৰকাৰ ইমানে শংকিত, তেতিয়া আমাৰ মানুহ ধৰাতকৈ যিখিনি মানুহে আজি মোৰ ছেফটিৰ ওপৰত বাধা দি আছে তেওঁলোকক কিয় নধৰে? আমাৰ গাড়ী ভাঙিছে মানুহ, তেওঁলোকক কিয় নধৰে? এখন চৰকাৰ এতিয়া মোৰ ছেফটি সম্পৰ্কত ঠিক আছে পুলিচ এস্কৰ্ট দিছে, তাৰপিছতো কংগ্ৰেছৰ মানুহ ধৰিছে। এতিয়া যিখিনি মোৰ ছেফটিৰ ওপৰত এতিয়া ইয়াত আপোনালোকে কোৱাৰ দৰে এতিয়া বাধা দিবলৈ বিচাৰিছে তেওঁলোকক আঁতৰক। আপোনালোকে অসমৰ ভিতৰত এগৰাকী সাংসদ ডেপুটি লিডাৰ লোকসভা বিৰোধী দলৰ দলপতি এতিয়া ঘূৰিব নোৱাৰে নেকি? এনেকুৱা এটা অসম আপোনালোকে বনাইছে নেকি? অসম আৰক্ষী ইমান দুৰ্বল নহয় ন? অসম আৰক্ষী দুৰ্বল নহয়। অসম আৰক্ষী বিচাৰিলে গোটেইখিনি 100-200 অসম আৰক্ষীয়ে চালফা আলফালৈকে যুঁজিছে।
অসম আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজিছে। অসম আৰক্ষী কিবা কোনোবা এজন দলৰ কৰ্মী